মুখখন ধুই ভিতৰলৈ সোমাই আহিছো আৰু এইফালে পখিলা বহি আছে মোবাইল চাই চাই বহি থকা নাই মোবাইলটো আপডেট আহিছে কাৰণে আপডেটটো দি লৈছো কাম পেট বাজি গৈছে শুনিছ খোৱা পানী তুমি আকৌ চাহ বনাই দিলেও নোখোৱা বনাই দিলে এনেই নষ্ট কৰা সেইকাৰণে বনাবলৈ মন নাযায় কিন্তু ইমান এটা ভাল হোৱা নাই তথাপিতো অলপ চলপ আৰু মানুহ এজন লগাই পানি অলপমান চফা চিকুণ কৰাই পানি ধুনীয়াকৈ মুকলি কৰাই দিব লাগিব ইয়াত যদি কচু দাম থাকে পইচা চাগে নিশ্চয় পাম চাগে যদি দামটো থাকে নেমু নালাগে লাজে পালে নেকি সেইটো কাৰণে নেমু লাগিলে চাক এইফালে বেটি ইধৰ দেখো না তুম बड़ा होके क्या बनोगी जुबिंदा जैसा क्यों बनोगी गाना गाने के लिए আৰু বহুত ধুনীয়া বস্তু আহিছে দেখিব পাইছে গাৰুকেইটা মানে ইমানে ভাল নহয় সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল ৰাতিপুৱাই শুই উঠিছে এইফালে হাতত কলগেট আৰু এইফালে দেখিব পাইছে বাহিৰৰ পৰিৱেশ আৰু এইফালে দেখিব পাইছে গোটেই আগফালৰ চোতালখন চফা কৰা হ'ল কিন্তু কি কৰিব এতিয়া বাৰিষা চিজন চফা কৰিছিলোঁহে আকৌ বনবিলাক গজি আহিলে বাকী এতিয়া মুখখন ধুব যাওঁ পখিলাৰ গাটো বহুত বেয়া হৈ আছে মানে জ্বৰ পানী লগা আৰু মোৰো হৈ আছে বাৰু মই টেবলেট খাই পানি অলপ মানে আৰাম পাইছোঁ আৰু বাকী মুখখন ধুই লওঁগৈ মানে পাই এইফালে দেখিব পাইছে টিং চোতা যে অকণমান এইফালে ওলাই আছে সেইকাৰণে এইখিনিত পানী পৰি পানি ইয়াৰ মাটিকণ গোটেই লৈ গুচি গৈছেগৈ আৰু এইফালে মায়ে ৰাতিপুৱাই গোটেই মুচিলে হ'বলা আৰু বলক এতিয়া আমি এইফালে যাব লাগিব এইফালে আছে টিউবৱেল আৰু টিউবৱেলতে গৈ পানি কলগেটটো লগাই অলপমান মুখখন ধুই লওঁ এই যে আমাৰ সৰুকৈ মুৰ্গী ফাৰ্ম এখন কৰি থকা হৈছিল মানে বনাই থকা হৈছিল চ' সেইখনৰ মানে অলপমান কাম চলি আছিলে এইফালে দেখিব পাইছে এইফালে কি ধুনীয়াকৈ চাফা চিকুণ কৰি পানি মায়ে ধুনীয়া কৰি দিছে আৰু এইফালে অলপমান মাটি দিব লাগিব আৰু ইয়াতে মুৰ্গীজনী থাকে যিহেতু ইয়াৰ ওপৰতে থাকে হাগি পানি একেবাৰে অৱস্থা নাইকিয়া কৰি থৈছে বাকী যি কি নহওক এইফালে মই অলপমান চাফা চিকুণ কৰি দিলোঁ আৰু এইফালে লগাব লাগিব কিবা ঢপলা এখন লগাব লাগিব যাতে মানে মুৰ্গী বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু পেহীহঁতৰ ঘৰত আছেগৈ আমাৰ মুৰ্গী তিনিজনী মুৰ্গী আনিব লাগিব তাৰপিছত এই অলপকৈ মুৰ্গী মানে সচটো বঢ়াই গৈ থাকিব লাগিব আৰু এইফালে দেখিব পাইছে গোটেই সোপা চাফা কৰি পেলালে গোটেই জংঘল হৈ গৈছিলে ৰাইজ আমাৰ ইয়াত মানে ইমানেই জংঘল হয় কিমান চাফা কৰিবা অশান্তি লাগি যায়গৈ গোটেই সোপা আমাৰ মায়ে কটাই ল'লে মানে কাটি চাফা কৰিলে আৰু সৌফালে যে অলপমান কচু কৰিছিলোঁ কচুখিনি কেনেকুৱা অৱস্থাত আছে চাওঁচোন বলক তালৈ যোৱাৰ আগত এটা বস্তু দেখাওঁ বুলি ভাবিলোঁ এইফালে দেখিব পাইছে বহু দিনৰ আগতে আপোনালোকক কৈছিলোঁ যে এই নেমুজোপা নেমু নালাগে লাজে পালে নেকি সেইটো কাৰণে নেমু লাগিলে চাক এইফালে আৰু ক'ৰবাত ইফালে সিফালে আছে চাগে নেমু বিচাৰিলে পাম এই তলত আছে সেনেকৈ কৰি পানি লাগিছে আপোনালোকৰ আগত দেখাইছিলোঁ যে নেমুজোপা যে নেমুৱে নালাগে বুলি কিন্তু এতিয়া নেমু লাগিছে দেখুওৱাৰ কাৰণে চাগে লাগিব পাৰে লাজ পালে হ'বলা বাকী সেইফালে গোটেই জংঘল চাকচোন কিমান যে জংঘল হৈ গৈছে আমাৰ ইয়াৰ মাটিবিলাক এই কিবাখিনি জংঘলী কিবা গজিবৰ কাৰণে পূৰা সাৰ আছে নেকি একদম গোটেই একদম ওখ হৈ দেখিছে নহয় কিমান পাইছে ইয়াত পাই গৈছে সি কঁকালত বাকী বেলেগ কিবা খেতি কৰিলে আকৌ ডাঙৰে নহয় এনেকুৱা হয় মানে সাৰ মাৰি থাকিবলগীয়া হয় এইফালে কচুখিনি ইমান এটা ভাল হোৱা নাই তথাপিতো অলপ চলপ আৰু মানুহ এজন লগাই পানি আকৌ অলপমান চফা চিকুণ কৰাই পানি ধুনীয়াকৈ মুকলি কৰাই দিব লাগিব ইয়াত যদি কচুৰ দাম থাকে পইচা চাগে নিশ্চয় পাম চাগে যদি দামটো থাকে এই যে পইচা বোলা বস্তুটো মানে পইচাটো নাথাকিলে একদম কিবা লাগি থাকে আৰু এইফালে দেখিব পাইছে জেৰুৱা লগাই থোৱা আছে বেলেগে লগাইছে মানে আৰু মই লগাবলগীয়া আছে এইফালে চাইডে গোটেই ফেঞ্চিং লগাই দিয়াৰ পিছত মানে মই ইয়াত ছাগলী ৰাখিম বুলি ভাবিছোঁ গোটেই বাৰীখনত মই এতিয়া এজনী দুজনীকৈ ছাগলী আনি থাকিম লাহেকৈ ফেঞ্চিংটো লগাই হোৱাৰ পিছত মানে ইয়াত গোটেই এৰি দিম ছাগলীখিনি তো কেনেকুৱা হ'ব আপোনালোকে কমেণ্টত জনাব এইফালে আহি পানি অকণমান ভুলেই কৰিলোঁ নেকি গোটেই জংঘল ৰাতিপুৱাই ওলাই আহিলোঁ সেই জংঘলখনলৈ এতিয়া বৰ্তমান মোৰ 23 বছৰ বয়স হৈছে আৰু এতিয়া মই ষ্ট্ৰাগল কৰি আছোঁ আৰু ষ্ট্ৰাগল কৰি পানি যদি মই ছাকচেছ হওঁ তেন্তে হ'লে ঘৰৰ মানুহৰ মুখত হাঁহি দেখিম আৰু যদি মই কেনেবাকৈ যদি ছাকচেছ নহওঁ তেন্তে হ'লে ওচৰ চুবুৰীয়া মানুহৰ মুখত এতিয়া হাঁহি দেখিম আৰু সেইটো প্ৰকৃততে সত্য হয়নে নহয় আপোনালোকে কমেণ্টত জনাব বাকী যি কি নহওক এতিয়া মই মুখখন ধুই লওঁ আৰু এইফালে কথা কওঁতে আগফাল পালোহি মুখখন ধুই ভিতৰলৈ সোমাই আহিছোঁ আৰু এইফালে পখিলা বহি আছে মোবাইল চাই বহি থকা নাই মোবাইলটো আপডেট আহিছে কাৰণে আপডেটটো দি লৈছোঁ কাম পেট বাজি গৈছে শুনিছ খোৱা পানী তুমি আকৌ চাহ বনাই দিলেও নোখোৱা বনাই দিলে এনেই নষ্ট কৰা সেইকাৰণে মই বনাবলৈ মন নাযায় मैं तुमको इतना चिल्ला रहा था तुम क्यों नहीं आया खेल रहा था मेरे साथ जाओगे तो तुम्हारा हाथ ऊपर डांग के रखो हाँ ऐसे ही रहो तुम मुझसे कितना प्यार करता हो इतना और मम्मी से भी करता हो हाँ एक गाना चल जाए तुम्हारे लिए नहीं तुम गाओ क्या गाना गाओगी पोए नहीं तुम एक जुबिन दा का गाना गा दो क्या गाओगे मायाविनी गाओ দেখা পালো তোমাৰ ছবি থোৱা দিনা
নিয়ৰ बेटी इधर देखो ना तुम बड़ा होके क्या बनोगी जुबिंदा जैसा क्यों बनोगी गाना गाने के लिए अच्छा जुबिंदा का गाना तुमको पता है तुम सुनता हो अच्छा जुबिंदा सबको प्यार करता था ना हाँ तो वो कुत्ता को भी प्यार करता था सराय को भी प्यार करता था सबको प्यार करता था हाँ तुमने देखा মই যদি দেহামনুৰ কথা ক'বলৈ যাওঁ তাই মগজটো এতিয়া ইমানে এক্টিভ হৈ আছে তাই প্ৰত্যেকটো কথা মানে পটককৈ মনত ৰাখিব পাৰে আৰু তাই মানে কি ডাঙৰ মানুহৰ নিচিনাকৈ কথা কয় আপোনালোকে যদি কিবা এটা কথা সোধে ন তাই যদি আপোনাৰ লগত যদি ফ্ৰী হৈ যায় আপোনাৰ লগত ইমান ধুনীয়াকৈ মানে খুলি কথা পাতিব আপোনালোকে ভাবিব যে একদম ডাঙৰ মানুহৰ নিচিনা কথা কৈছে এইফালে চাওঁ অঁ ঠিক আছে এই ইয়াত লেতেৰা লাগি যাব নহয় তুমি এছে কৰোঁ কিন্তু কেছে হোগা আৰু সোনকালে স্কুল এখনত দিব লাগিব নাম লগাই পানি আৰু লগতে তাইক মই গানৰ স্কুলত লগাম বুলি ভাবিছোঁ নাম আৰু সেয়েহে মানে তাই যাম বুলি কৈছে আৰু তাইক গীটাৰ এখন লাগে কিतना লাগে 6টা গীটাৰ লাগে গানা তুমকো আচ্ছা তো তাইক লাগে বুলি কৈছে সেয়েহে মানে লৈ দিব লাগিব আৰু যিখিনি বস্তুত মানে আগ্ৰহ কৰে সেইখিনি বস্তু মই লৈ দিবলৈ চেষ্টা কৰিম তেতিয়াহে মানে তাই কিবা এটা কৰিব পাৰিব এইফালে এজন মোচনত আহি আছে ৰাতিপুৱা শুই উঠি পানি এনেকৈ নেমু পানী সদায় খাই আছোঁ মানে চৰ্বি বেছি হৈছে সেইটো কাৰণে চ' ডেইলি খাই আছোঁ আৰু এতিয়া বনাই আনি দিছে খাই লওঁ ভাত পানী খোৱা হ'ল এইফালে পখিলাই কাঁহী বাতিকেইটা সামৰি আছে আৰু এইফালে আমাৰ খুলখালী আহিছে খুলখালী এজনী খুলখালী আৰু এইফালে আমাৰ অকণমানিজনীয়ে মোবাইল চাই আছে আৰু আমাৰ এইফালে আছে টিকট কিবা আছে আৰু এইখিনি এইফালে আছে উপহাৰ কুপন আপোনালোকক যদি মই ক'বলৈ যাওঁ পাই মূল্য 100 টকা আৰু এইফালে দেখিব পাইছে 1 নম্বৰ পুৰস্কাৰ আছে 6 লাখ টকা 2 নম্বৰ বাইক এখন আছে 3 নম্বৰ এইফালে দেখিব পাইছে এল্টো কাৰ এখন আছে আৰু এইফালে আছে স্কুটি এখন 4 নম্বৰ আৰু বাকিখিনি পইচা আপোনালোকে দেখিব পাইছে আৰু খেলখন হ'বলৈ গৈ আছে যদিহে বহিখন উল্টিয়াই দেখাওঁ তেন্তে হ'লে আপোনালোকে দেখিব পাইছে এইফালে নামঘৰ আছে আৰু এই নামঘৰটো আছে বোকাঘাট পানবাৰী ভৰালী নামঘৰ হয় পানবাৰীত আছে বাকি এই নামঘৰটো নিৰ্মাণৰ নামতে খেলখন পতা হৈছে আৰু খেলখন হ'বলৈ গৈ আছে 30 জুনত আৰু পালেহি আপোনালোকে যদি মোৰ পৰা টিকেট ল'ব বিচাৰে তেন্তে হ'লে মোৰ পাৰ্চনেল নাম্বাৰটো ইয়াতে দি দিয়া হৈছে আপোনালোকে তাতে কন্টেক্ট কৰিব ডাইৰেক্ট ফোন কৰিব মোকে লগ পাব আপোনালোকে আৰু টিকেট ল'ব বিচাৰিলে 100 টকা মূল্য আৰু আপোনালোকে 100 টকা পইচা যেনি তেনি খাই বৈ উৰাই দিয়ে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ যদি টিকেট এটা লৈ থয় যদি কপাল ভাল থাকে তেন্তে হ'লে এনেকুৱা ধৰণৰ পুৰস্কাৰ লাভ কৰিব পাৰিব পাই এতিয়া 12টা বাজিলে আৰু এতিয়া চাক না ৰ'দটো কেনেকৈ ওলাইছে এইফালে কাপোৰ উলিয়াই দিয়া হৈছে আৰু এই বস্তাকেইটা মোক কাম এটা কৰিবলগীয়া আছে দেখাই আছোঁ বলক জেগাবিলাক বহুত মুকলি নিচিনা হৈ আছে মা মানে ধুনীয়াকৈ চাফা কৰিলে ন সেইটো কাৰণে আৰু এইফালে কিবা পুলি ৰুইছে বিলাহী আৰু সেইফালে পদিনা বিয়েৰৰ বটল কেইটামান আছে এইফালে দৰ্জাখন দেখিলে হাঁহিব আপোনালোকে এই লাগি থৈছে চাওক ইয়াত কাম আছে মানে পাই এইকেইটা অলপমান ফুটাকেইটা বন্ধ কৰিব লাগে তেতিয়া মানে মুৰ্গী বাহিৰলৈ ওলাই যাব নোৱাৰিব সেয়েহে মানে ধুনীয়াকৈ লগাই লওঁ আৰু এইফালেদি ওলাই যাব পাৰে সেয়েহে চবফালে ধুনীয়াকৈ বন্ধ কৰিব লাগিব নহ'লে দিগদাৰ হৈ যাব ন কিবাখিনি সোমাই আহিলে আৰু মায়ে কি ধুনীয়াকৈ মুচিছে এই যে হাবি হৈ থকা জেগাকণ দেখিছে এই জেগাকণত বাঁহ আছে প্ৰায় 20 ডালতকৈ ওপৰত আৰু গোটেই হাবিয়ে নধৰা হৈ আছে সেয়েহে মানে ইয়াৰ পৰা বাঁহ এটুকুৰা নিবৰ কাৰণে আহিছোঁ এইটুকুৰা উলিয়াই লৈছোঁ মাক দাখন আনিবলৈ দিছোঁ আৰু এইখিনি মায়ে ধুনীয়াকৈ খৰি বনাব গোটেই যিহেতু হাবি লাগি পানি মাটি চাটি লাগি পচি যাব ধৰিছে ভাল কেইডালমান বাঁহ ওলাব তথাপিতো মই এতিয়া এই বাঁহডাল কাটি পানি নিওঁচোন সেই ফাৰ্মত দৰকাৰ হ'ব এইখিনি হাবি নহয় ফুল হয় কিবা দেখিব পাইছে কিমান ধুনীয়া ফুল এয়া এইফালেও আছে গোটেই ফুল হৈ আছে মস্ত ডাঙৰ বাঁহডাল কাটি আনিছোঁ আৰু এইফালে ইয়াতে লগাব লাগিব মস্ত নহয় আৰু পাতলাই হ'লেও কাটি কৰি আনিছোঁ ইয়াতে সেই ফাকটোত লগাই ধুনীয়াকৈ বস্তা মাৰি দিম যাতে ওলাব নোৱাৰে ইয়াতে দেখিব পাইছে সৰু কাঠ আছিলে কাঠ লগাই দিলোঁ আৰু এতিয়া ধুনীয়াকৈ চবফালৰ পৰা বন্ধ হৈ আছে ক'তো ওলাই যাব নোৱাৰে আৰু ইয়াতে ডিম পাৰিবৰ কাৰণে এটা সজা বনাই দিছোঁ এইটো ইয়াতে ডিম পাৰিব আৰু ইয়াৰ ওপৰত উঠি থাকিব পাৰিব চ' আজি ৰাতিলৈ মুৰ্গী পোৱালি আনিব যাম তো চাব আৰু আপোনালোকে বেছি বাৰু নাই 3জনী মুৰ্গীয়ে আছে 3জনী চাগে সৰু হৈ আছে ময়ো দেখা নাই এতিয়ালৈকে তো আনিব গ'লে আপোনালোকক দেখাম বাৰু আৰু এইকেইটা যে দেখিছে এইকেইটা দেউতাই পচাইছিলে 3টা পুলি আছে এইকেইটা 3টা নহয় 4টা আছে 4টা ধুনীয়াকৈ ৰুব লাগিব ভাবিছিলোঁ গোটেই বাৰীখনতে তামোল লগাম বুলি কিন্তু পইচা কেইটামান দিগদাৰ হোৱাৰ কাৰণে লগাব পৰা নাই আৰু তো নেক্সট বছৰ লগাব চেষ্টা কৰিম আৰু 100-150 মান পুলি মানে তামোল পুলি লগাবলগীয়া হৈ আছিলে কিন্তু এই বছৰ নলগাম নেক্সট বছৰ লগাম এই বছৰ লগাবলৈ মানে পইচাটো হাতত নাইকিয়া তো পুলি এটাতো দাম লয় ন তো সেয়েহে মানে নেক্সট লগাম আৰু ৰাইচ পাৰ্চেল আহিছিলে পাৰ্চেলটো ল'লোঁ হাতত আৰু এইফালে দেখিব পাইছে কিবা লাগি গৈছে ভৰিকেইটা সূতা ভৰিয়ে গ'লোঁ গৰম আপোনালোকক কৈছোঁ যে এইটো আনবক্সিং কৰি দেখাম বুলি কিন্তু পখিলাই ভিডিঅ' বনাব আনি থৈছে কাৰণে এইটো আনবক্সিং নকৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম মানে পখিলাই আজিকালি পখিলাই এণ্ড আকাশ ভাই ইউটিউব চেনেলটোত
আনবক্সিং ভিডিঅ' বনাই থাকে মানে ময়ে ভইচ অভাৰটো কৰি দিওঁ, তাই খালি বস্তুবিলাক দেখায় আৰু বাকী আমাৰ আকাশ ভাইটোত আপোনালোকে মিনি ব্লগখিনি চাব পাই থাকে। আৰু এইফালে দেখিব পাইছে আকাশ এণ্ড পখিলা এণ্ড আকাশ ভাই ইউটিউব চেনেলটোত এইখিনি গাৰু আনবক্সিং কৰি পানি আপোনালোকৰ আগত দেখালে আৰু বহুত ধুনীয়া বস্তু আহিছে। দেখিব পাইছে গাৰুকেইটা মানে ইমানে ভাল নহয়, মানে সঁচাকৈ মোৰ পচন্দ হৈছে। আৰু যদি আপোনালোকক লাগে তেন্তে হ'লে আপোনালোকে ডেছক্ৰিপশ্যনত চাওক, তাতে মই গোটেইখিনি বস্তু টেগ কৰি থৈছোঁ। এইফালে এইটো কি আহিছে সেইটোও গম পাই যাব, মানে বেক কভাৰ হয়, তো টেগ কৰি থৈছোঁ, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। আজিলৈ সকলোকে এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।